शिवसागर के जयसागर में ऑल इंडस्ट्रियल एंड ऑयल फील्ड वर्कर्स यूनियन ने आज एक प्रेस कॉन्फ्रेंस कर भटिया पार में ओएनजीसी की देखरेख में चल रहे एसके रिग से हो रहे प्राकृतिक गैस रिसाव पर चिंता जताई है। यूनियन ने सरकार और ओएनजीसी से जल्द इस गैस रिसाव को रोकने और प्रभावित परिवारों को मुआवजा देने की मांग की है। यूनियन के सदस्यों ने बताया कि बीते कई वर्षों से वह विभिन्न कंपनियों में काम करते आ रहे हैं, लेकिन 2022 के बाद से ठेके में घोटाले, रिश्वतखोरी और नियुक्ति में गड़बड़ियों का सामना करना पड़ रहा है। ओएनजीसी और असम सरकार আমি আহ্বান জনাইছো যে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ থকা মেলা ব্যৱস্থা বা তেওঁলোকৰ যদি কিবা অসুখ বিসুখ হৈছে তেওঁলোকৰ যিখিনি সা সুবিধা লাগে আপোনাৰ স্বাস্থ্যজনিত কাৰণে হওক বা তেওঁলোকৰ থকা মেলা ক্ষেত্ৰতে হওক এইখিনি আমি ওএনজিসি আৰু অসম চৰকাৰলৈ আমি আহ্বান জনাইছো। কিন্তু 2022 চনৰ পৰা সেই ইউনিয়নখনৰ কিছুমান আমি গাফিলতি দেখিবলৈ পালো। যেনে ধৰক আমাৰ যেতিয়া আমাৰ এটা কন্ট্ৰেক্ট শেষ হয়, কন্ট্ৰেক্টটো শেষ হোৱাৰ পিছত আমি যেতিয়া আকৌ নতুন কন্ট্ৰেক্ট পোৱাৰ লগে লগে আমি মানুহখিনি য'ত এষ্টাব্লিছ হ'ব লাগে, এতিয়া সেই ইউনিয়নখনৰ কেইজনমান স্বয়ম্ভূ নেতাই এই নেতাকেইজনে কি কৰে, কিছুমান উৎকোচ লৈ পিনি এখন বজাৰ মেলি দিয়ে, যাৰ কাৰণে নেকি আমি কৰ্মকৰ্তাসকল আমি বহি থাকিবলগীয়া হয়। এইখিনিতে আৰু এটা কথা কওঁ, যেতিয়া আমি আমাৰ এই ইউনিয়নখন গঠন কৰিছিলোঁ তেতিয়া আমাৰ দেখিছিলোঁ কিছুমান তেওঁলোকৰ এটা ভুল আমি তেওঁলোকক আঙুলিয়াই দিছিলোঁ, যিটো হ'ল EPF এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড, যিটো EPF বুলি কয়। EPFটো তেওঁলোকে কি কৰিলে বন্ধ কৰি থৈ দিছিলে কেইজনমান মানুহ লগ লাগি পিনি।